Hello guys, welcome back to another video. Finally, আপোনালোকৰ মাজলৈ আৰু এটা apprenticeship related information লৈ আছো. Finally, NEPCOৰ ফালৰ পৰা এটা information আহিছে যিসকলে NEPCOত আপোনালোকে apprenticeshipৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ সিলেকশন লিষ্ট ইতিমধ্যে আহি গৈছে. আপোনালোকেও যদি এপ্লাই কৰিছিলে আপোনালোকে মেইলটো চেক কৰক. আপোনালোকক দেখুৱাম মেইলত কি লিখা আছে আৰু সিলেকশন লিষ্টটো আপোনালোকক দেখুৱাম কোনসকল ষ্টুডেন্টে কোনটো ইনষ্টলেচনত সিলেকশন হৈছে আৰু যদি আপোনালোকে সিলেকশন হৈছে কিমান টকা পাৰ মান্থ আপোনালোকৰ নিজৰ category wise stipend বা আপোনালোকৰ যোনটো এমাউন্ট পায় পাৰ মান্থ এই পইচাটো কিমান টকা পাব গুটেখিনি ইনফৰমেশন আপোনালোকক জনাম বা যদি আপোনালোকৰ মেইল আহিছে কি কৰিব লাগিব নেক্সট স্টেপত যেহেতু 1 তাৰিখৰ পৰা জয়নিং হ'ব বুলি কোৱা হৈছে আপোনালোকক মেইলটো জাস্ট দেখুৱাইছো মেইলটো আহিছে অফিস অৰ্ডাৰ নম্বৰ ইয়াত লিখা আছে যে এপ্ৰেন্টিসশিপ ট্ৰেইনিং নেপকো ওকে আপোনালোকে নিশ্চয়কৈ গম পাইছে নেপকো কোম্পানী কি হয় এটো যোনটো পাৱাৰ জেনাৰেশন কোম্পানী হয় হাইড্ৰো পাৱাৰ হ'ব পাৰে থাৰ্মেল পাৱাৰ হ'ব পাৰে বহুত কেটা ইনষ্টলেচন আছে অৰুণাচলত আছে অসমত আছে মণিপুৰত আছে ওকে এনেকুৱা ধৰণৰ বা মেঘালয়ত আছে তো আপোনালোকক ভিডিওটোৰ মাধ্যমে ডিটেইলি জনাম ঠিক আছে তো মেইলত বেসিক্যালি এজনৰ মেইলটো আপোনালোকক দেখুৱাইছো basically dear student ইয়াত উল্লেখ কৰা আছে যে ইমান ডেট 24 জুন 2024 regarding apprenticeship training NEPCO ঠিক আছে the date of joining for the apprenticeship training at NEPCO is on or before 1 July মানে 1 জুলাইৰ আগতে আপোনালোকে জয়নিং কৰিব লাগিব তাৰ কাৰণে ইনফৰমেশনটো দিছে ঠিক আছে তো আপোনালোকে চেক কৰিব আপোনালোকক লিষ্টটো দেখুৱাম বাৰু আপোনাৰ নিজৰ নামটো আছে নে নাই সেই লিষ্টটো আপোনালোকক জনাম আপোনালোকে সেই লিষ্টটোৰ কাৰণে আপোনালোকে কি কৰিব লাগিব যদি লিষ্টটো চাব বিচাৰিছে চেক কৰিব বিচাৰিছে তেনেহলে আপোনালোকে এক কাম কৰিব সেই লিষ্টটো আমি শেয়াৰ কৰিম টেলিগ্ৰাম চেনেলত এই ভিডিওটোৰ ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক আছে টেকনিক্যাল গাউলিয়াৰ গতিকে লিংকত প্ৰেছ কৰি ডাইৰেক্টলি টেলিগ্ৰাম চেনেলত জয়েন কৰক আমি পিডিএফটো শেয়াৰ কৰিম ওকে ইয়াত লিখা আছে যে এটা গুৰুত্বপূৰ্ণ কথা 1 জুলাইৰ আগত যেহেতু জয়নিং হ'ব তাৰ লগতে কাইন্ডলি কনফাৰ্ম ইওৰ একসেপ্টেন্স এইটো হল কৰিবলগীয়া কাম যেহেতু এইটো আপোনালোকে বোল্ড কালাৰত আপোনালোকক দেখুৱা হৈছে যে kindly confirm your acceptance to this apprenticeship training by reverting with confirmation of your joining by return mail okay তো এটো কি কৰিব লাগিব মানে আপোনালোকক এই যোনটো মেইল আহিছে যদি ধৰি লওক আপোনাৰ মেইল আহিছে যদিহে আপোনালোকে সিলেক্টেড হৈছে তেহে আপোনালোকৰ মেইলটো আহিব কিছুমানে কি কৰে যে মেইল স্পাম হৈ যায় বা মেইলটো আপোনালোকৰ দেখা না যায় ঠিক আছে আপোনালোকে যোনটো মেইল আছে মেইল ইনবক্সটো আপোনালোকে ভালদৰে চেক কৰক স্পাম অপচনত গৈ কেনে আপোনালোকৰ মেছেজবোৰ যদি স্পাম হৈ থাকে তেনহলে আপোনালোকে হেই চেক কৰক হয়তোবা আপোনালোকৰ আহি গৈছে তো আপোনালোকে কি কৰিব যদি সিলেকশন হয় তেনেহলে আপোনালোকে কি কৰিব লাগিব যে এই যোনটো মেইল আছে হেটো আপোনালোকে ৰিপ্লাই কৰিব এটা ৰিপ্লাইত কি কৰিব যে আপোনালোকৰ একসেপ্টেড লিখিব পাৰে বা আপোনালোকে ভালদৰে ধুনিয়াকৈ লিখি দিব যাতে এনেকুৱা ধৰণৰ কথা লিখে যাতে তেখেতসকলে বুজি পায় যে আপুনি যোনটো সিলেকশন হৈছে এই এপ্ৰেন্টিসশিপটোৰ কাৰণে আপোনালোকে ইন্টাৰেষ্টেড আৰু একসেপ্টেড বুলি তেওলকে যাতে ধৰি লব পাৰে গতিকে তেনেকুৱা ধৰণৰ এটা ৰিটাৰ্ন মেইল দি দিব ঠিক আছে এন্ড দেন আপোনালোকে কি কৰিব লাগিব আৰু বাকি একো কৰিব নালাগে 1 জুলাইৰ আগত আপোনালোকে যোনটো ইনষ্টলেচনত আপোনালোকে সিট পাইছে তাত গৈ আপোনালোকে ডাইৰেক্টলি যাওক বা আপুনি এক কাম কৰিব পাৰে সেই ইনষ্টলেচনৰ কন্টাক্ট ডিটেইলছত কন্টাক্ট কৰিব পাৰে ওকে আপোনালোকৰ কন্টাক্ট ডিটেইলছবোৰ শেয়াৰ কৰিম আপোনালোকক জাস্ট আপোনালোকে ভিডিওটো কন্টিনিউয়াসলি চাই থাকক মেইনলি কি কৰিব লাগে যদি মেইল আহিছে আপোনালোকে 1 জুলাইৰ আগতে আপোনালোকে প্ৰথমতে মেইলটো ৰিপ্লাই কৰক আৰু এক কাম কৰিব 1 জুলাইৰ আগতে আপোনালোকে যোনটো ইনষ্টলেচনত ধৰি লওক কামিং যোনটো অৰুণাচলৰ ইনষ্টলেচন আছে নেপকো তাতো যদি আপোনালোকে ট্ৰেইনিংটো আহি গৈছে এপ্ৰেন্টিসশিপৰ কাৰণে জয়নিং তেনেহলে তাত গৈ আপোনালোকে ভিজিট কৰক অফিসত যোনটো HR ডিপাৰ্টমেন্ট বা আপোনাৰ যদি অসমৰ দুটা ইনষ্টলেচন আছে আপোনালোকে নিশ্চয় গম পাইছে ঠিক আছে তো তাৰ ভিতৰত যিকোনো এটা ডিব্ৰুগড় এটা আছে ঠিক আছে তাত যদি আপোনালোকে পাইছে থাৰ্মেল যোনটো আমাৰ ডিব্ৰুগড় নেপকো গেছৰ যোনটো হয় গেছৰ পৰা তো তাত যদি আপোনালোকৰ এপ্ৰেন্টিসশিপৰ কাৰণে যোনটো অফাৰ লেটাৰ আহিছে তেনেহলে আপোনালোকে তাত ভিজিট কৰক ওকে দেন আপোনালোকক দেখুৱাম নেক্সট কি লিখা আছে যে বেসিক্যালি ইয়াত কন্টাক্ট ডিটেইলছবোৰ আছে ঠিক আছে ধৰি লওক এতিয়া আপুনি যদি ইয়াত উল্লেখ কৰা হৈছে যে অসমৰ যোনটো ওকে বকুলুনি ডিব্ৰুগড় হেতু নেপকোত যদি আপোনাৰ জয়নিংৰ কাৰণে মেইল আহিছে তেনেহলে আপোনালোকে এই মেইলটোত আপোনালোকে কন্টাক্ট কৰিব ভিডিওৰ কোৱালিটি অকমান বঢ়াই লওক কাৰণ হয়তোবা কোৱালিটি অকমান কম আছে আপোনালোকক অকমান জুম কৰি দেখুৱাইছো ঠিক আছে বা কন্টাক্ট নাম্বাৰটো ডাইৰেক্ট আমি মই মুখেৰে কৈ দি আছো হয়তোবা স্পষ্ট নহব পাৰে
এই ফটোটো যদি আপোনালোকে বিচাৰিছে বা কণ্টেক্ট ডিটেইলছটো বিচাৰিছে মোক ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে ডিছক্ৰিপশ্যনত লিংক কণ্টেক্ট ডিটেইলছ আছে হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে যোনটো আমাৰ এপ্ৰেণ্টিচিপৰ হোৱাটছআপ গ্ৰুপ তাত জইন কৰিলেও আমি কণ্টেক্ট ডিটেইলছ যদি কোনোবা বিচাৰে দিব পাৰিম ওকে আপোনালোকে এক কাম কৰক টেলিগ্ৰাম চেনেল আৰু এপ্ৰেণ্টিচিপৰ যোনটো হোৱাটছআপ গ্ৰুপ তাত জইন কৰি লওক তাত জইন কৰিলেও আপোনালোকে ইনফৰমেশ্যনবোৰ পাব যে কণ্টেক্ট ডিটেইলছবোৰ যদি প্ৰয়োজন হয় ডিব্ৰুগড়ৰ HR ডিপাৰ্টমেণ্টৰ কণ্টেক্ট ডিটেইলছ যদি প্ৰয়োজন হয় ইয়াত লিখা আছে যে মোবাইল নাম্বাৰটো 9435007192 এইটো আপোনালোকে মনত কৰি ৰাখিব আৰু ছেকেণ্ড নাম্বাৰটো 8133910036 ওকে দেন আপোনালোকৰ যদি ত্ৰিপুৰাত ট্ৰেইনিং কৰিছে আৰু এটা কথা মনত ৰাখিব এই ইনফৰমেশ্যনটো অনলি কিন্তু জাষ্ট ইঞ্জিনিয়াৰিং বা পলিটেকনিক জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে নহয় ITI বা নন টেকনিকেল নন ইঞ্জিনিয়াৰিং ধৰি লওক BA পাছ BHC পাছৰ সকলৰ ষ্টুডেণ্টসকলৰো কিন্তু এপ্ৰেণ্টিচিপৰ কাৰণে নটিফিকেশ্যন আহিছে বা জইনিঙৰ কাৰণে ইতিমধ্যে মেইল পঠিয়াইছে আপোনালোকক এইটো মেইল যেনেকৈ পঠিয়াইছে আপোনালোকৰ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত BTech বা BE বা যিসকলে পলিটেকনিক কৰিছে পলিটেকনিকৰ ষ্টুডেণ্টৰ একেই ছেম হয় ITIৰ ষ্টুডেণ্ট যদি আপোনালোকে হৈ থাকে ITIৰো ছেম একেলগতে আচলতে মেইলবোৰ পঠিয়াইছে তো ভিডিঅ'টো কিন্তু সকলোৰ কাৰণে ওকে তো দেন ইয়াত উল্লেখ কৰা হৈছে যে বাকী ত্ৰিপুৰা যদি যোনটো ত্ৰিপুৰা গেছ বেছ পাৱাৰ ষ্টেচন যোনটো নেপকৰ ইনষ্টলেশ্যন আছে তাৰ কণ্টেক্ট ডিটেইলছটো দিয়া হৈছে ফোন নম্বৰটো মই কৈ দি আছোঁ যে 8787 দুবাৰ 87 হ'ব 8787494482 ওকে এইটো ফোন নম্বৰটো আপোনালোকে মনত ৰাখিব বাকী অকণমান ৱেইট কৰিব মই আপোনালোকক লিষ্ট ৱাইজ দেখুৱাম যে কোনে কোনে চিলেক্ট হ'লে সেই PDFটো আপোনালোকক দেখুৱাম ওকে কপিলি হাইড্ৰ' পাৱাৰ যোনটো আমাৰ ডিমা হাছাওত আছে সেইটো যদি আপোনালোকে পাইছে তেনেহ'লে আপোনালোকৰ ফোন নম্বৰটো দিয়া আছে 8837000819 ওকে 8837000819 ওকে দেন আৰু এটা ইয়াত লিখা আছে যে কামিং হাইড্ৰ' পাৱাৰ ষ্টেচন যোনটো অৰুণাচলত যদি আপোনালোকে চিট পাইছে তেনেহ'লে আপোনালোকৰ 9436730622 এইটো কণ্টেক্ট নাম্বাৰ বাকী আপোনালোকৰ আৰু এটা আছিলে সেইটো আপোনালোকক জনাইছোঁ যে পানুৱাৰ লয়াৰ হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ ঠিক আছে তাত যদি আপোনালোকে পাইছে তেনেহ'লে কণ্টেক্ট ডিটেইলছৰ ভিতৰত 9436254352 ইয়াত আপোনালোকে কণ্টেক্ট কৰিব পাৰে যদি কোনো কুৱেশ্যন থাকে জইনিং ৰিলেটেড ওকে দেন আৰু এটা ইয়াত উল্লেখ কৰা হৈছে ভালদৰে আপোনালোকক দেখুৱাম যোনটো ভালদৰে কৈছোঁ যে পানুৱাৰ লয়াৰ হাইড্ৰ' ইলেক্ট্ৰিক তাৰপিছত আৰু এটা আছিলে যোনটো আমাৰ মিজোৰামৰ এটা আছিলে সেই মিজোৰামত যদি আপোনালোকে জইনিঙৰ কাৰণে অফাৰ লেটাৰ আহিছে তেনেহ'লে কণ্টেক্ট ডিটেইলছটো দিয়া আছে যে 9436703977 ওকে এইটো হ'ল বেচিকেলি কণ্টেক্ট ডিটেইলছটো ইয়াত উল্লেখ কৰা হৈছে 1 জুলাইৰ আগতে কিন্তু আপোনালোকে কণ্টেক্ট কৰক আৰু মেইলটো ৰিপ্লাই দিয়ক এণ্ড 1 জুলাইৰ আগতে আপোনালোকে নিজৰ যোনটো ইনষ্টলেশ্যন য'ত আপোনালোকক আচলতে ট্ৰেইনিঙৰ কাৰণে চিলেক্ট কৰিছে তাত আপোনালোকে যাবই লাগিব এতিয়া আপোনালোকক জনাম যে কিমান টকা চেলাৰী বা ষ্টাইপেণ্ডটো দিয়া হ'ব আৰু আপোনালোকৰ কোনে কোনে চিলেক্ট হ'লে আপোনালোকক লিষ্টটো দেখুৱাই আছোঁ চ' অফিচিয়েল নটিফিকেশ্যন মতে ইয়াত উল্লেখ কৰা হৈছে 2024 জুন মাহৰ যোনটো ডাটা অনুযায়ী ইয়াত উল্লেখ কৰা হৈছে যে ইঞ্জিনিয়াৰিং কেটেগৰী যিসকলে গ্ৰেজুৱেট এইটো আপোনালোকক চেলাৰী বা ষ্টাইপেণ্ডৰ কথাটো আপোনালোকক জনাম কিমান টকা পাব ষ্টাইপেণ্ড তো ইয়াৰ ভিতৰত আপোনালোকৰ গ্ৰেজুৱেট যিসকল গ্ৰেজুৱেটৰ কাৰণে কিন্তু আপোনালোকৰ ষ্টাইপেণ্ড টোটেল 13,500 ৰুপিজ ইয়াত মান্থলি আপোনালোকক নেপকৰ ফালৰ পৰা দিয়া হ'ব ঠিক আছে তো ইয়াৰ ভিতৰত কিন্তু আপোনালোকক গভৰ্ণমেণ্টৰ যোনটো DBT বুলি কোৱা হয় ঠিক আছে BOPTৰ ফালৰ পৰা যোনটো গভৰ্ণমেণ্টৰ ফালৰ পৰা যোনটো ফাণ্ড হয় সেইটো ইনক্লুডেড থাকিব তাৰ গভৰ্ণমেণ্টৰ পৰা 4,500 দিয়া হ'ব বাকীখিনি আপোনালোকৰ নেপকৰ ফালৰ পৰা দিয়া হ'ব যে মান্থলি ষ্টাইপেণ্ড অফাৰ্ড বাই নেপকো এইটো আপোনালোকৰ গভৰ্ণমেণ্ট মিলাই কেনে কিন্তু আপোনালোকৰ 13,500 ওকে এইটো আপোনালোকৰ পাৰ মান্থ দিয়া হ'ব 1 ইয়াৰ ট্ৰেইনিং পিৰিয়ড বাকী টেকনিচিয়ান এপ্ৰেণ্টিচিপ মানে আপোনালোকৰ পলিটেকনিক সকলৰ কাৰণে পলিটেকনিক ষ্টুডেণ্টসকলৰ কাৰণে 11,000 ইয়াত উল্লেখ কৰা হৈছে আৰু গভৰ্ণমেণ্ট শ্বেয়াৰটো 4,000 এইটো ইনক্লুডেড হয় কিন্তু 4,000 মিলাই কেনেহে আপোনালোকৰ 11,000 হয় তো আপোনালোকে কনফিউজ হ'ব নালাগে যে 11,000 প্লাছ 4,000 দিব চাগে বাট ইয়াত এটা কথা উল্লেখ কৰা হৈছে যে অফাৰ্ড বাই নেপকো আৰু তাৰ লগতে ষ্টেবলিছমেণ্ট শ্বেয়াৰ ইয়াত উল্লেখ কৰা হৈছে ঠিক আছে তো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা
আপোনালোকক 4000 দিয়া হ'ব ইনক্লুড 4000 লগতে আপোনালোকক যিমানখিনি 11000 হোৱাৰ কাৰণে প্ৰয়োজন হয় পইচা সিমানখিনি নেপকৈ দিব ওকে বাকি নন ইঞ্জিনিয়াৰিং মানে গ্ৰেজুৱেট এপ্ৰেন্টিসশিপৰ কথাই কৈছো নন ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত আপোনালোকৰ বিএ বিএসসি বিকম হ'ব পাৰে তেখেতসকলৰ কাৰণে 10500 रुपीस ইয়াত উল্লেখ কৰা হৈছে টোটাল ঠিক আছে তো ইয়াত গভৰ্ণমেণ্ট সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কথা নকো এটো কনফিউজন কৰি লাভ নাই ডাইৰেক্ট কিমান হাতত পাব মান এভৰি মান্থ এটো হল আপোনালোকৰ 14000 ইয়াত উল্লেখ কৰা হৈছে ওকে 14000 পাৰ মান্থ ওকে ইয়াত কিন্তু উল্লেখ কৰা হৈছে যে সৰি 10000 তো অকমান হয়তোবা ভুলকে কোৱা হৈছে গ্ৰেজুৱেট এপ্ৰেন্টিসশিপৰ কাৰণে 10000 ইয়াত উল্লেখ কৰা হৈছে ওকে আপোনালোকে ইয়াত মনত ৰাখিব যে নন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট এপ্ৰেন্টিসশিপৰ কাৰণে 10000 ইয়াত উল্লেখ কৰা হৈছে ওকে দেন ইয়াত ট্ৰেড এপ্ৰেন্টিসশিপৰ কথা এটা ভাল কথা ইয়াত উল্লেখ কৰা হৈছে যে ট্ৰেড এপ্ৰেন্টিসশিপৰ কিন্তু 14877 रुपीस ইয়াত দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে ওকে তো 14877 रुपीस তো যেহেতু আপোনালোকক জনাইছো যে আপোনালোকৰ ইনক্লুডেড হ'ব এটো কিমান দূৰ সত্য হেটো আপোনালোকক যদি আপোনালোকে জয়েন হোৱাৰ পিছত আপোনালোকক জনাব যে এটো কিমান দূৰ সত্য যে ইনক্লুডেড 13500 নে আৰু প্লাস 4500 টু এটো এক্সট্ৰাকে দিয়া হ'ব ওকে তো মোৰ মতে এটো ইনক্লুডেড হ'ব লাগে কাৰণ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ শেয়াৰ আৰু নেপকৰ শেয়াৰ মিলাই কেনে 13000 হয় তো এটা আপোনালোকে যেতিয়া জয়েন কৰিব জয়েনিং কৰাৰ পিছত ইনফৰমেশনটো দিব ভালদৰে যদি আপোনালোকে দিব বিচাৰে ঠিক আছে আইটিআই এটো 14877 रुपीस দিয়া হ'ব বুলি কোৱা হৈছে ওকে এটা সিলেকশন লিষ্টটো আপোনালোকক দেখুৱাম আৰু বাকি ইয়াত আপোনালোকে পঢ়ি ল'ব এই পিডিএফ টো আপোনালোকক টেলিগ্ৰাম চেনেলত শেয়াৰ কৰি দিম আপোনালোকে পিডিএফ টো পঢ়ি ল'ব ইয়াত আপোনালোকৰ লিভ কেটা থাকিব আপোনালোকৰ ৰুলস ৰেগুলেশন বোৰ দিয়া আছে বাকি ইয়াত আপোনালোক ভালদৰে চাই ল'ব আৰু ভিডিওৰ কোৱালিটিটো অকমান বঢ়াই ল'ব কাৰণ নামবোৰ অকমান যাতে আপোনালোকে স্পষ্ট কৰি দেখা পায় ইয়াত লিষ্ট ওয়াইজ প্ৰথমতে দেখুৱাইছো গ্ৰেজুৱেট ইঞ্জিনিয়াৰিংৰ ঠিক আছে গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং ওকে গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং আপোনালোকে ভালদৰে মই স্ক্ৰল ডাউন কৰিছো আপোনালোকে জাস্ট অকমান পঢ়ি যাব প্ৰথমতে সুবৰ্ণ ভট্টাচাৰ্য লিখা আছে তেখেতক কামিং হাইড্ৰো পাৱাৰত দিয়া হৈছে বুলি ইয়াত উল্লেখ কৰা হৈছে আৰু নিজৰ ষ্ট্ৰীমটো দিয়া আছে ওকে আৰু এনৰোলমেন্ট নাম্বাৰটো দিয়া আছে আপোনালোকে যেহেতু নেট পোৰ্টেলৰ পৰা এপ্লাই কৰিছিলে যেহেকলে গ্ৰেজুৱেট বাকি আপোনালোকে ভালদৰে চাই ল'ব তাৰ পিছত পলিটেকনিকৰ লিষ্টটো ক'ত আছে হেটো আপোনালোকক দেখুৱাইছো অকমান যদি স্ক্ৰল ডাউন কৰি ইঞ্জিনিয়াৰিং সেকশনতে টেকনিশিয়ান বুলি লিখা আছে তো টেকনিশিয়ানত আপোনালোকৰ পলজিত গগৈ লিজা বৰা তাৰ পিছত নিজৰ ব্ৰাঞ্চ বুলি লিখা আছে সিভিল নেকি ইএম এটো আপোনালোকৰ নিজৰ ব্ৰাঞ্চ হয় ইলেক্ট্ৰিকেল বা মেকানিকেল হ'ব পাৰে দেন আপোনালোকৰ জুন কোড আসলতে জয়েনিং হ'ব হেটো আপোনালোকক দিয়া হৈছে কামিং আছে কিছুমানৰ কামিং বা ত্ৰিপুৰা গ্যাস জুনটো আপোনালোকৰ TGBP বুলি কোৱা হয় TGBPS জুনটো আমাৰ ত্ৰিপুৰাৰ জুনটো আমাৰ আছে ঠিক আছে গ্যাস বেস জুনটো পাৱাৰ জেনাৰেশন ওকে তো তাত আপোনালোকৰ যদি জয়েনিং হৈছে তেনেহলে আপোনালোকে কৰিব পাৰে বাকি আপোনালোকে তাত যাবই লাগিব প্ৰথমতে আপোনালোকক কৈছো লিষ্ট আপোনালোকে জাস্ট মনোযোগ সহকাৰে চাব কাৰ কোনটো ইনষ্টলেচনত আপোনালোকক সিলেক্টেড কৰা হৈছে আপোনালোকক স্ক্ৰল ডাউন কৰিছে এটা নন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটৰ দেখুৱাইছো বিএ বিএসসি বিকম ওকে ইয়াত উল্লেখ কৰা হৈছে বিএ পাস বিএসসি কোন সকলৰ দেন আপোনালোকক অকমান আইটিআই এতিয়া দেখুৱাইছো আইটিআই আপোনালোকৰ ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ ইলেক্ট্ৰিচিয়ান ফিটাৰ ইলেক্ট্ৰিচিয়ান ইয়াত উল্লেখ কৰা হৈছে ওকে লাইনমেন লোৱা হৈছে ওকে তো আপোনালোকে নিজে চেক কৰিব এইটোই আছিল ইনফৰমেশন আজি ভিডিওটো মাধ্যমে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে নেপকৰ ফালৰ পৰা যোনটো নতুন এপ্ৰেন্টিসশিপ ৰিলেটেড ইনফৰমেশন 2024 বৰ্ষৰ জুন মাহৰ 24 তাৰিখে যোনটো ইনফৰমেশনটো আহিছে আৰু আপোনালোকৰ জয়েনিং যেহেতু 1 জুলাইৰ পৰা হ'ব উল্লেখ কৰা হৈছে ওকে তো আপোনালোকৰ যিসকলৰ মেইল আহিছে আপোনালোকে কি কৰিব লাগিব গুটেখিনি ইনফৰমেশন আপোনালোকক দেখুৱাইছো এনএক্সাৰ 1 টো আপোনালোকক দেখুৱাইছো এনএক্সাৰ 1 মানে আপোনালোকৰ যোনটো লিষ্ট হয় ঠিক আছে তো আপোনালোকৰ কোনে সিট পালে সিলেক্টেড লিষ্টবোৰ ইয়াত উল্লেখ কৰা হৈছে যে আপোনালোকক ইয়াত ভালদৰে দেখুৱাইছো যে নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ যোনটো সিলেক্টেড লিষ্ট এনএক্সাৰ 1 তো গুটেখিনি আপোনালোকক শেয়াৰ কৰিছো আশা কৰিছো বুজি পাইছে যদি কোনো কোৱেশ্চন থাকে আপোনালোকে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰক ওকে আৰু আপোনালোকে কি কৰিব যে যদি পলিটেকনিক বা আইটিআই বা গ্ৰেজুৱেটৰ এপ্ৰেন্টিসশিপ ৰিলেটেড ইনফৰমেশনবোৰ পাই থাকিব বিচাৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিব তাৰ লগতে এই ভিডিওৰ ডেসক্ৰিপচনত এপ্ৰেন্টিসশিপৰ এটা হেল্প ডেস্ক বা আমাৰ ইনফৰমেশন দিয়াৰ কাৰণে
যোনটো টেকনিক্যাল গাঁৱলীয়া ইউটিউব চেনেল তাৰ ফালৰ পৰা আমাৰ এপ্ৰেণ্টিচিপৰ এটা গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপ তাত আপোনালোকে জইন কৰি লওক আৰু টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব কাৰণ টেলিগ্ৰাম চেনেল জইন কৰিলে আপোনালোকে ফাৰ্ষ্ট প্ৰিভিয়াছ ইনফৰমেশ্যনবোৰ পাই থাকিব বা সেই প্ৰিভিয়াছ ডাটাবোৰ আপোনালোকে পাই থাকিব কি ইনফৰমেশ্যন শ্বেয়াৰ কৰিছিলোঁ কাৰণ কেতিয়াবা ভিডিঅ' আকাৰে আমি ইনফৰমেশ্যন শ্বেয়াৰ কৰিব নোৱাৰোঁ কেতিয়াবা আমি ব্যস্ততাৰ কাৰণে ভিডিঅ' বনাব নোৱাৰোঁ আমি জাষ্ট মেছেজ বা ইমেজ আকাৰেও আপোনালোকলৈ ইনফৰমেশ্যনবোৰ দি থাকোঁ গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলত জইন কৰি লওক আৰু ফেচবুক যোনটো পেজ আছে টেকনিক্যাল গাঁৱলীয়াৰ অফিচিয়েল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰক টেকনিক্যাল গাঁৱলীয়া বুলি আছে জাষ্ট আপোনালোকে সেইটো অকণ ফ'ল' কৰক আজি ভিডিঅ'টোৰ মাধ্যমেৰে ইমানখিনি ইনফৰমেশ্যন দিবলগীয়া আছিলে গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ যিসকলে ভিডিঅ'টো সম্পূৰ্ণ চাইছে বা আপোনালোকে ভিডিঅ' যিসকলে ৱাটচ কৰিছে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই